হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই বৰ্ণালী মোৰ ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰা। আজি আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰক খেলোৱা দুটামান গেম, লগতে আজি ঠাণ্ডা বতৰ বুলি জাল খাইছিলোঁ, তাকে অকণমান দেখাই দিওঁ আপোনালোকক। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 2 3 চেনেলটো ইভাগে আছে, ইভাগে কৰিব লাগিব নিব ইভাগে মুখ কৰি কৰিব লাগিব নি এটা হিচাপ কৰা। 3 3 4 7 3 4 7 কিন্তু প্ৰথমতে কোনে কমপ্লিট কৰিলে? সমীৰে সো সমীৰ লিখিলে হয় নাই? সমীৰ কাৰণে হাত চাপৰি। সমীৰ হাত কিন্তু ফাৰ্ষ্ট ডে আকৌ হি ফিনিশ কৰিলে নহয় ই গোটেইখিনি ল'ৰা ছোৱালীকে খেলাইছিলোঁ, কিন্তু গোটেইখিনিয়ে খেলা দেখালে আপোনালোকক ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব, সেইকাৰণে ভাবিলোঁ শ্বৰ্ট কৰি দেখাই দিওঁ। আৰু এতিয়া আমি দুজনী ওলাবলৈ লৈছোঁ। এইফালে খুৰা আহিলে, মানে আমাৰ ৰিক্সাখন আহিলে, সেইখন দেখিছে, সেইখন আমাৰ ৰিক্সা, এইখনতে আমি অহা যোৱা কৰোঁ। এতিয়া আমি স্কুলৰ পৰা ওলালোঁ আৰু আপোনালোকক ঘৰতহে লগ পাম। আৰু কি কি আনিলে? নহৰু নাই আমাৰ ঘৰত, নহৰু পইচা নাই। ভেদাইলতা কি কৰিলো কিবা উহুনি নে কিবা মাৰ্চাং ডিমৰু পাত, তাৰপিছতে মচুন্দৰী কেইপাতমান আছে। অ'কে, আজি আমি কি খাম? জাল খাম, জালুকীয়া খাম, চিকেন জালুকীয়া খাম, কুকুৰা মাংসৰ জালুকীয়া খাম। এতিয়া বনাওঁ আৰু আপোনালোকক দেখাম কেনেকৈ বনাম। কুকাৰ পাতিলোঁ, পানী দিলোঁ, এতিয়া এইফালে মাংস দিম। আৰু এইখিনি হৈছে লোকেল চিকেনৰ এতিয়া হাৰ্ডি থকা মাংস, লগতে যিবোৰ মাংস মানে সাধাৰণতে খাবলৈ বেয়া পাওঁ, যেনে ডিঙি পিচ, সেইবোৰ দি দিছোঁ। এতিয়া জোল বনাম। আৰু ইয়াত পাত শাকখিনি এনেকৈ ধুনীয়াকৈ ধুই লৈ ছিঙি দিছোঁ, তেতিয়া ভাল লাগে, ফ্লেভাৰখিনি আহে। ইয়াত ভাল মানে ঔষধি গুণযুক্ত পাতেৰে বনাইছোঁ। ইয়াত নৰসিংহ, মচুন্দৰীকে ধৰি যিবোৰ পাত আমি খাব পাৰোঁ, আৰু যিবোৰ খালে আমাৰ গাত মানে এনাৰ্জি আহে, লগতে ঔষধি গুণযুক্ত হয়, সেইখিনিকে বনাইছোঁ, যিখিনি বাৰীত আছে। আৰু এতিয়া এইখিনি দি দিছোঁ কুকাৰত, মাংসখিনি দিয়াৰ পিছতে। তাৰপাছত দিছোঁ 3 টুকুৰামান আলু। আলু দিছোঁ মানে যাতে জোলখিনি অলপমান ডাঠ হয়, সেইকাৰণে। এতিয়া নিমখ দিছোঁ সোৱাদ অনুসৰি, আৰু হালধি দিছোঁ একেবাৰে এচিকুটমান, বেছি নাই দিয়া। আৰু জালুক দিছোঁ, অলপ সৰহকৈ দিছোঁ, লগতে আদা নহৰু পেষ্ট খুন্দি দিছোঁ। এয়া দেখিছে, জালুকখিনি ঘৰতে প্ৰস্তুত কৰা হয়, সেইকাৰণে বৰ ধুনীয়া গোন্ধায়। এতিয়া গোটেইখিনি দিয়াৰ পাছত আদা নহৰু আলু হালধি নিমখ সকলো দিয়াৰ পাছত এনেকৈ ঢাকনখন মাৰি দিম। আৰু এতিয়া 4বাৰ বা 5বাৰ মেক্সিমাম মাৰিব দিম। আৰু
তাৰপাছতে হৈ যাব আমাৰ জাল। এয়া হৈ গ'ল, 4-5 চিটি মাৰিব দিলোঁ। এতিয়া পটককৈ খোল খোৱা নাই, কিন্তু আমাৰ সময়ো হৈ গৈছে ভাত খাবলৈ, লগতে জালটো আগতে খাই ল'ম বুলি ভাবিছোঁ, সেইকাৰণে পটাপট খুলি দিছোঁ। আপোনালোকে নিজে খোল খোৱালৈ ৰৈ দিব পাৰে আৰু তেতিয়া ভাল হয় আৰু। এয়া দেখিছে কি ধুনীয়া গোন্ধাইছে আৰু কালাৰটো যে ইমান ভাল লাগিছে। বহুত দিনৰ মূৰত খাইছোঁ, ঠাণ্ডা বতৰৰ কাৰণে খাইছোঁ। জালুকীয়া হৈ গ'ল, এয়া কি মজা গোন্ধাইছে। বাতি এটাত উলিয়াই লওঁ, তাৰপিছত খাম আৰু আমি চবেই। গৰম, কি ধুনীয়া কালাৰ, একদম পুৰা ঔষধি গুণযুক্ত পাতেৰে বনাই খাইছোঁ আজি। এয়া খাই চাওঁ, আপোনালোকক জনাম কেনেকুৱা হৈছে। আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে ঘৰত। এতিয়া যিহেতু বতৰ চেঞ্জ হৈছে, ঠাণ্ডা দিন, এনেকৈ অকণমান জালুক যদি খায়, মানে জালুকীয়া খালে গাটো গৰম হৈ থাকিব, বেমাৰ আজাৰ পটককৈ নহয় আৰু তেতিয়া। খাইছোৱা জলদি। প্ৰথম মামনি জ্বলাটো হৈছে নাই? হৈছে, মজা, ভাল হৈছে। বাইদেউ ভালকৈ ক'ব, জ্বলা হৈছে আপোনালৈ? এইগৰাকীলৈ জ্বলা নাই হয় চাগে। জ্বলা হৈছে, কম হৈছে ন? আমালৈ জ্বলা হ'লে তাইলৈ নহয়। এতিয়া মই খাই চাওঁ। মচি লৈছে জ্বলা অকণমান আৰু জ্বলা হৈছে বাৰু।